বাবা ভাঙ্গাৰ 2026 চনত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সাতটা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে। বাবা ভাঙ্গাৰ এই সাতটা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী শুনিলে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। 2025 চনত বাবা ভাঙ্গাৰ ভৱিষ্যবাণী নিশ্চয় আপোনালোকে শুনিছে, কিন্তু 2026 চনটোত সাতটা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। জীৱন এটা জাগাতে ৰৈ নাথাকে। 2026 চনত মহা সংযোগ ঘটিবলৈ গৈ আছে। আপোনাৰ ৰাশিত শনিদেৱে কৰ্মৰ ক্ষেত্ৰত বহুতে সহায় কৰিব। 2026 চনত আয়ৰ ক্ষেত্ৰত যথেষ্ট ইনকামৰ ক্ষেত্ৰত বৃদ্ধি পাব। ইনকাম যথেষ্ট আগতকৈ বঢ়াব পাৰিব। দেৱগুৰু বৃহস্পতিৰ কৃপা থাকিব আপোনাৰ লগত। 2026 চনত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে হ'ব বিশাল পৰিৱৰ্তন আৰু পৰিষ্কাৰৰ বছৰ, যি জানিলে আপোনালোকৰ সকলোৱে সুখৰে আনন্দ হৈ পৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, কুশলে আছে, মংগলে আছে, নিজৰ লাইফত পূৰা হেপী আছে, বিন্দাছ আছে। ময়ো ভালে আছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম এই মহান বাবা ভাঙ্গাৰ সাতটা ভৱিষ্যবাণী। 2026 চনত সাতটা ভৱিষ্যবাণী কৰিছে। 2025 চনত বহুতো ঘাত প্ৰতিঘাত মাজেৰে পাৰ কৰিছে। বহুত কষ্ট কৰিও আপোনালোকে তাৰ ফল পোৱা নাই। প্ৰেমত ভুল বুজাবুজিৰ ক্ষেত্ৰত বহুতো সম্পৰ্ক নষ্ট হৈছে। পৰিবাৰত ভুল বুজাবুজি, পাৰিবাৰিক সমস্যা, এনেকুৱা কি অৰ্থনৈতিক অৱস্থাও বেয়া গৈছে আপোনালোকৰ। কি জীৱন কি সদায় একে হৈ থাকিব? এইবোৰ প্ৰশ্নলৈ আপোনালোকৰ মনবোৰ খুলি খাই আছে। সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। এইবোৰ সমস্যা লৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে ভোগ কৰিছে, হৈছে তেওঁলোকৰ লগত। 2026 চনত হ'বনে আকৌ? এইবোৰ প্ৰশ্ন সকলোৰ মনতে আপোনাৰ মোৰ লগতে থাকে। প্ৰিয় দৰ্শক, চিন্তা নকৰিব, সময় চেঞ্জ হৈছে। আমিও সকলোৱে চেঞ্জ হ'ব লাগিব। 2026 চনত বহুত ভাল খবৰ। অৰ্থনৈতিক অৱস্থাত জয় লাভ কৰিব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জন্ম পোৱাৰ পৰাই এওঁলোক বহুত চিন্তাশীল। এটা সৰু সুৰা সমস্যা লৈও আপোনালোকে 1000 বাৰ 2000 বাৰ সেই কথাটো চিন্তা কৰি থাকে। বাবা ভাঙ্গাই কি কৈছে? কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনটো মানুহৰ কাৰণে দিব পাৰে। প্ৰিয় দৰ্শক, 2026 চনত আপোনাৰ ৰাশি অনুযায়ী এই গেম চেঞ্জ কৰা এটা শুভ বছৰ। দেৱগুৰু বৃহস্পতি বছৰৰ মাজভাগত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। বৃহস্পতি গ্ৰহটো শুভ গ্ৰহ, আপুনি মই প্ৰত্যেকটোৱে জানো। যি কামতে নহওক আপুনি হাত দিলে তাতে সফলতা পাব। হয়, ঠিকেই শুনিছে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনালোকে ইতিমধ্যে আপোনাৰ ৰাশিটো জন্মৰ পৰা শেষলৈ আমাৰ ভিডিঅ' দি থৈ দিছোঁ, প্লেলিষ্ট বনাই থৈ দিছোঁ। আপোনাৰ ভিডিঅ'টো তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে, নহ'লে আপোনালোকৰ ঘৰৰ সদস্যৰ ৰাশি অনুযায়ী চাব পাৰে। সম্পূৰ্ণ জীৱন বিশ্লেষণ আৰু লাষ্টত গোপন ৰহস্য জনাম। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ। তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। শনিদেৱ 2026 চনত মীন ৰাশিত থাকিব। সপ্তম ঘৰত বিবাহৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিবলৈ পাৰিব। শনিয়ে কিন্তু আপোনালোকক পৰীক্ষা ল'ব। যিসকলে মানুহক ঠগাই বিজনেছ কৰি আছে তেওঁলোকক কিন্তু শনিদেৱে মছলা দিব। আৰু যিসকলে সৎ নিষ্ঠাৰে নিজৰ কামবোৰ ভাল ধৰণে পাৰ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত শনিদেৱৰ আশীৰ্বাদ থাকিব। প্ৰিয় দৰ্শক, তেনেহ'লে জানো আহকচোন বাবা ভাঙ্গাই কি ইংগিত দিছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2026 চনটোত। 2026 চনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে যি এই 2025 চনত 6 মাহৰ ক্ষেত্ৰত আৰ্থিক সমস্যাত ভুগিছিলে, লোনত ধাৰ, ফেমিলিত পইচাৰ ইনকামৰ সমস্যা, এইবোৰ দূৰ হ'ব। আৰু 2026 চনত বৃহস্পতিৰ কৃপাত সকলো সমস্যা সমাধান হ'ব। লোনৰ সমাপ্তও হ'ব। এই বছৰটোত লটাৰী আৰু শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে হঠাৎ ধন প্ৰাপ্তৰ যোগ দেখিবলৈ পোৱা গৈছে।
দেখিবলৈ পোৱা গৈছে। এই বছৰটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ডিল আৰম্ভ হ'ব। সতৰ্ক হৈ চলিব লাগিব 2026 চনত। জানো আহকচোন। বাবা ভাংগাই কৈছে সাৱধান হৈ চলিবলৈ কৈছে। বাহিৰা খাদ্যৰ পৰা দূৰত থাকিব, পেটৰ সমস্যা, স্বাস্থ্যক লৈ যত্ন ৰাখিব দিছে আৰু বেছিকৈ পানী খাবলৈ দিছে। হয়, আপুনি মই প্ৰত্যেকটোৱে জানো পানী খালে আমাৰ শৰীৰৰ কাৰণে ভাল, কিন্তু সময়মতে আমি সময় উলিয়াই আমি নিজৰ স্বাস্থ্যটো যত্ন ল'ব লাগিব, পানীৰ পৰিমাণটো বঢ়াব লাগিব। এই বছৰটোত গেষ্ট্ৰিক, আলচাৰ, পেটৰ সমস্যাই দেখা দিব পাৰে। মনত ৰাখিব, স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো খুবেই অত্যন্ত জৰুৰী। শনিৰ ক্ষেত্ৰত কিছুমান দিশৰ ফালৰ পৰা বিবাহিতৰ জীৱনত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। প্ৰিয় দৰ্শক, ৰিলেশ্যনশ্বিপত এটা অহংকাৰ, ইগ'বোৰ বাদ দি আমি সম্পৰ্কবোৰ ধুনীয়া কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। ইগ' আৰু অহংকাৰবোৰ দূৰ কৰিব লাগিব। বেছিভাগ ইগ' আৰু অহংকাৰৰ কাৰণে আমাৰ সম্পৰ্কবোৰ নষ্ট হয়। এটা সম্পৰ্ক জইন কৰিবলৈ দুজন ব্যক্তিৰ দৰকাৰ, কিন্তু এটা সম্পৰ্ক নষ্ট কৰিবলৈ এজনেই যথেষ্ট। সেইকাৰণে সম্পৰ্কত অহংকাৰ, ইগ'বোৰ বাদ দিয়ক, কাৰণ জীৱনটোনো কেইদিনীয়া, নহয় জানো? 2026 চনত আপোনালোকৰ গোপন শত্ৰুৱে আপোনালোকক নষ্ট কৰিবলৈ চেষ্টা কৰিব। সেয়ে সাৱধানে থাকিব লাগিব। শনি আৰু বৃহস্পতিৰ প্ৰভাৱত 2026 চনত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিদেশত যোৱাৰ বিশাল যোগ দেখিবলৈ পোৱা গৈছে। এয়াও হ'ব পাৰে উচ্চ শিক্ষাৰ কাৰণে হ'ব পাৰে, চৰকাৰী চাকৰিৰ কাৰণে হ'ব পাৰে, প্ৰাইভেট জবৰ কাৰণে হ'ব পাৰে। বিদেশ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। লাষ্টত হৈছে জ্ঞান। কন্যা ৰাশিৰ অধিপতি হৈছে বুধ। 2026 চনত আপোনালোকে নতুন প্ৰযুক্তি, শিক্ষাৰ ক্ষেত্ৰত সফলতা ল'ব পাৰিব, জয় কৰিব পাৰিব। বাবা ভাংগাই কৈছিলে জ্ঞানীৰ ক্ষেত্ৰতে আচল মুদ্ৰা। মানুহৰ চবচে ডাঙৰ এডুকেশ্যনে হৈছে মানুহৰ চবচে ডাঙৰ লগৰী। সেয়েহে এই 2026 চনত স্কিল লৈ আপোনালোকে আগবাঢ়িবলৈ লাগিব। গ্ৰহৰ শুভ প্ৰভাৱ পাবলৈ আৰু বেয়া দিনবোৰ নষ্ট কৰিবলৈ এইকেইটা কাম নিশ্চয় কৰক। প্ৰতিকাৰ হিচাপে মই দিছোঁ, ভালদৰে শুনি ল'ব। আপোনালোকৰ শক্তিয়ে হৈছে বুধ। বুধবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। 2. কন্যা ৰাশিৰ জাতক জাতিকাসকলে গৰুক নিশ্চয় ৰুটি বা গুৰ খুৱাওক। প্ৰতি বুধবাৰে এই দুটা কাম কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ নিগেটিভ এনাৰ্জি, নিগেটিভ শক্তিবোৰ দূৰ হ'ব, নষ্ট হ'ব আৰু পজিটিভ লৈ আপুনি যিকোনো কৰ্মৰ ক্ষেত্ৰতে, কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ শক্তি পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, 2026 আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা এক অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ হ'বলৈ গৈ আছে। কষ্টবোৰ দূৰ হৈ আপোনালোকৰ জীৱনটো ৰঙীন হৈ পৰিব আনন্দৰে। বাবা ভাংগাই কৈছে জীৱন এটা জেগাতে ৰৈ নাথাকে। সেয়েহে আমি অতীতবোৰ পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগে। আপোনাৰ নিজৰ ভৱিষ্যতক লৈ যদি ভয় লাগে, কিছুমান ডাউট আছে, অতি শীঘ্ৰে কৈছিলোঁ, মই আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশি বিশ্লেষণ দি দিছোঁ আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই, তাতে আপোনালোকে চাওক, সকলোবোৰ ডাউট ক্লিয়াৰ হ'ব। তেনেহ'লে প্ৰিয় দৰ্শক, আজি ইমান ধুনীয়া ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে, আমাৰ ভিডিঅ' উপভোগ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। 2026 চনৰ জানুৱাৰী মাহৰ পৰাই আপোনালোকৰ বছৰটো সম্পূৰ্ণৰূপে ভালধৰণে পাৰ হওক, লগতে আপোনাৰ ফেমিলিৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ৰাখিছোঁ।